হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই এবাৰ মা ঘৰলৈ আহিছোঁ আৰু মই এবাৰ অকলে অহা নাই, এবাৰ বাও আহিছে। তো আমি কালি বজাৰলৈ গৈছিলোঁ ফুৰিবলৈ। বেটাই ষ্ট্ৰবেৰী লৈছিলে, ষ্ট্ৰবেৰীটো নাখালেই, ভালেই নাপায় সি, এনেই চাই মানে লওকৈ ল'লে আৰু। তো ঘৰত আনি থলোঁ, ময়ো ভাল নাপাওঁ খাই কিনে, ইমান বাও ভাল নাপায়। তো আমি এটা খালোঁ এনেই। তাৰপাছত বাকীখিনিতো বেয়া হ'ব। এতিয়া মই ভাবিলোঁ এইটো জেলি বনাই দিওঁ। এইফালে মই চব যোগাৰ কৰি ল'লোঁ, কেৰাহীও পাতি দিলোঁ। দেখিছে ন, ষ্ট্ৰবেৰীটো একদম পাতলাকৈ শ্লাইচ কৰি কাটি লৈছোঁ। তাৰপাছত তাত চেনি দি দিছোঁ। চেনি দিয়াৰ পাছত সেইটো গলিবলৈ দিছোঁ। চেনিটো যেতিয়া গলি যাব, আৰু ইয়াত একো দিব নালাগে, চাইছেনে চেনি গলি ইয়াত পানীও আহিছে ষ্ট্ৰবেৰীৰ পৰা। এইটো আমি ভালকৈ সিজিবলৈ দিম কম ফ্লেমত। সিজাৰ পাছত পানীটো শুকাব। চেনিও গলাই নাই, আধা গলিছে, আধা গলা নাই। এইয়া চেনিটো গলি ইমানেই ধুনীয়া কালাৰ হৈছে, ৰেড। আৰু গোন্ধটো যে কি ক'ম গাইজ, আপোনালোকে এবাৰ ঘৰত বনাই চাব। মই কোৱাটো আপোনালোকে বিশ্বাস নকৰিবও পাৰে। মই অলপ ফ্লেভাৰৰ কাৰণে নেমু দিছোঁ, টেঙা মিঠা লগাৰ কাৰণে। আৰু ইমানেই টেষ্ট আছিলে গাইজ, আপোনালোকে বনাই চাব এবাৰ। চাইছে নহয়, জেলি ইয়াত কমপ্লিট।